ভুৱনপুৰৰ ৰজা জৰব গপ ৰজা ৰাজ্যৰ মহিলাসকললৈ বুলি এটি বিশেষ ঘোষণা আছে। সুখৰ খবৰ, ৰজাই বৰকৈ পায়স খাবলৈ মন যোৱাৰ কাৰণে কালিলৈ পুৱা ৰজাই ৰাজপ্ৰসাদত 1 চৰুকৈ পায়স নিবলৈ আদেশ দিয়া হ'ল। যোনগৰাকী মহিলাৰ পায়স খাই ৰজাই অতিকৈ সোৱাদ পাব তেখেতক 50 মোন জহদান উপহাৰ হিচাপে দিয়া হ'ব। গতিকে সকলো মহিলাক কালিলৈ পুৱা ৰজাৰ ৰাজপ্ৰসাদত উপস্থিত থাকিবলৈ আদেশ দিয়া হ'ল। নুপাল পৰে বাৰু হেৰা কিবা এটা পাবলৈ হ'লে অকণমান ধৈৰ্য ধৰিব লাগিব, নহ'লে ঘৰলৈকে ভাত লোৱা আৰু কিয় যাম। হেৰা আমি দুইজনীয়ে সৌখিনিতে অকণমান বহোংগ ব'লা। মই গৈছো ৰ'বা, আমিও বহোংগে ব'লা। ব'লা ব'লা, থিয়ৰি থিয়ৰি ভৰিকেইটা দেখাইছে। ৰাম ইমান গৰম পৰিছে, মই ইয়াত অলপ বহি লওঁ ৰ। হেৰা মহৰ গাখীৰে পায়স বনাইছো। জানা মহাৰাজে যে মোকে পুৰস্কাৰ দিব চাবা। আমাৰ গাইজনী গাখীৰকণৰ কথা গোটেই অঞ্চলটোৱে ভাল লাগে। মই তেখেতক ভঁৰাল খালী কৰিবলৈ কৈ আহিছো। অকল গাখীৰকণ হ'লেই হ'বলৈ পায়স হয়, তাত কাজু দিব লাগিব, খিচমিচ দিব লাগিব, তেজপাত দিব লাগিব, তেতিয়াহে পায়স হ'ব। হেৰা অকল যোগাৰ থাকিলেও নহ'ব নহয়, ভালকৈ বনোৱা অভিজ্ঞতা থাকিব লাগিব নে কি কোৱা? হয়তো তোমালোকে জানা মই কেইবাখনো ৰন্ধাৰ প্ৰতিযোগিতা জিকিছোঁ। অৱশ্যে আগতে মই 2-3খন ৰন্ধাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। হয় নেকি? মোৰ কিন্তু কিমান সময় লাগিব এই মহাৰাজৰ ওচৰত পাবলৈ? শাৰী ৰাখিছে নহয়, চকুৰে মনিব নোৱাৰালৈকে। যাওক যাওক খাই পেলাই গৈ মাথা গৰম কৰি দিব দেই। হেৰি অকণমান শিকলে আহকচোন। কি হ'ল? আমি মানে বহুত পুৱাই পালোঁ। বহুত দূৰৰ পৰা আহিছোঁ যে কিবা আগা পিছা কৰিব পাৰি নেকি? নাই 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 দেই, একো আগা পিছা নহ'ব। গোটেই ৰাতিডাল টোপনি খতি, নিশা 12মান বজাৰ পৰাই শাৰী পাতিছেহি। নাই নাই একো আগা পিছা নহ'ব। যাওক যাওক খাই পেলাই গৈ আগা পিছা কৰিব লাগে। ভালদৰে খাই পাতি থাকক, কিন্তু খেলি মেলি নকৰিব। দীঘল শাৰী যেতিয়া আজি মহাৰাজৰ ওচৰত নাপাব। এই পায়সখিনি নিজে খাই ঘৰলৈ উভতি যোৱাই ভাল হ'ব।
আও পহৰি এটো লৈ যা ও লৈ যাহি মুলো মই মানে জহা চাউলৰ পায়সকণ খাই বৰ ভাল পাওঁ সেইকাৰণে একেবাৰে বাতিটো চুচি বাচি খাইছো ও মহারাজ ও কল পায়সেই নে ও আপুনি দেখোন যি বস্তুৱে খায় তাত দেখোন চেলেকেটা মাৰিবলৈ ক'বাকে নাৰাখে কি ক'লা তুমি তাৰ মানে তুমি মোক খকুৱা বুলি ক'লা নাই 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 মই তোমাক কেতিয়াই পুতাখালত দিম ও মহারাজ ও পুতাখালত দেখোন ঠায়ে নাই ও গোটেই দুখীয়া পুতাখাল ভৰ্তি হৈ আছে হয় নেকি হয় মহারাজ মোৰ বুধে এতিয়াৰ পৰা দুখী পুতাখাল পৰা কাৰাগাণ্ড কলনি চিধা মৃত্যুদণ্ড দি দিব লাগে আৰু মহাৰাজ সেইটোৱে ভাল হ'ব কিন্তু মহাৰাজ এওঁৰ মৃত্যু পাছত মন্ত্ৰী কিন্তু ময়ে হ'ম তুমি কেনেকে হ'বা হে এওঁৰ মৃত্যু পিছত মহে মন্ত্ৰী হ'ব লাগে এইটো কেনেকে হ'ব তুমি মন্ত্ৰী কেনেকে হ'ব মনে মনে থাকা হে খং উঠিব লাগিলে মৃত্যুদণ্ড দি থৈ দিম মহারাজ ও দেখিলে ও এওঁলোকৰ আচলতে মোৰ পদবীক লৈহে চকু আপোনাৰ প্ৰতি কোনো সন্মান নাই হ'ব তুমিনো কিডাল সন্মান কৰিলা দেখিলো নহয় হয় হয় মহাৰাজ আপোনাক অপমান কৰা মানে আমাৰ লগতে এই গোটেই ৰাজ্যখনকে অপমান কৰা বন্ধু মিছা মিছি জোকাই নল'বা জীৱন মৰণৰ কথা আছে মনে মনে থাকা হে খং উঠিব লাগিলে দুইটাকে মৃত্যুদণ্ড দিম মহাৰাজ মই আজি মনে মনে থাকিলে নহ'ব যদি মই আজি খোলা খুলিকে কথাবিলাক কওঁ তেনেহ'লে মোৰ জীৱন ৰক্ষা হ'ব হয় নেকি তেনেহ'লে কি খোলা খুলিকৈ ক'ব লগা আছে ক'ব লাগে মহাৰাজ আপুনি আজি যাৰ পায়স খায় সোৱাদ পাই যাক পুৰস্কাৰ দিলে তেখেত মোৰে পত্নী তাই আজিলৈকে মোক ভালকে চাউলকেইটাকে সিজাই খুৱাব পৰা নাই কিন্তু মহাৰাজ আজি ৰাতিপুৱা আপোনালৈ অনা পায়সকণ খাইহে গম পালো পুৰস্কাৰৰ আশাত তাই আপোনাক ইমান ধুনীয়াকে পায়স বনাই খুৱাইছে ৰবাচোন ৰবা তুমি মোৰ ভাগৰ পায়স খোৱাত কেনেকে পালাহে তাৰ মানে মোক জুঠা পায়স খোৱালা নহয় নহয় মহাৰাজ এই ৰাতিপুৱা পায়সত চেনি হৈছিল নে নাই মোকে টেষ্ট কৰি চাবলৈ কৈছিলে মহাৰাজ আপুনি ইমান সোৱাদ লগা পায়সকণ খাই থকা দেখি মোৰ জিভাৰ পানী পৰোতে 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 হ'ব ইমান জিভা পানী পৰিলে ৰাজপ্ৰসাদেদি নৈ পাব মহাৰাজ মোৰ মুখৰ পৰা কি বাক্য নোলা ধৰিবকে নোৱাৰিলো খেমিব মহাৰাজ মই বুজিছো এই ক্ষেত্ৰত তোমাৰ গাত একো দুখ নাই তাকেইতো মহাৰাজ দুখ তোমাৰ প্ৰত্যেক গাত মহাৰাজ গতিকে মোৰ আদেশ তোমাৰ প্ৰত্যেক মৃত্যুদণ্ড দিয়া হ'ব কি দেখিছো এই ৰাজ্য শিক্ষিত লোকৰ সংখ্যা তেনেই কম ইয়াত মই এখন আশ্ৰম খুলি ইয়াৰ সকলো লোককে শিক্ষিত কৰিব লাগিব সেইটো কথা কোৱা নাই গুৰু এইখন ৰাজ্যত বস্তুৰ দাম দেখিছে জহা চাউলৰ কেজি 2 টকা উখোৱা চাউলৰ কেজি 1 টকা ঘিউ লিটাৰ তেলৰ লিটাৰ 1 টকা আমাৰ ৰাজ্যৰ তুলনাত তেনেই কম যদি আমি ইয়াত কিছুদিন থাকি যাওঁ তেতিয়া কম দামতে ঢেৰ বস্তু খাব পাৰে খোৱাটো পাছত প্ৰথমে ইয়াত আশ্ৰম এখন খোলাৰ গুৰুত্ব দিব লাগিব নোখোৱাকৈ জানো কোনোবা জীয়াই থাকিব পাৰে আৰু আপুনিও জানো নোখোৱাকে মানুহক শিক্ষা দিব পাৰিব হ'ব হ'ব বল এতিয়া ইয়াৰ পৰা বেলি ডুবিবৰ হ'ল প্ৰথমে ঘৰত থকাৰ ব্যৱস্থা কৰি লওঁ বলক বলক ৰবচোন ৰব আপোনালোকক দেখাত অচিনাকি যেন লাগিছে
দূৰৰ অতিথি হ'বলা হয় আমি অন্য এখন ৰাজ্যৰ পৰাহে আহিছোঁ এই ৰাজ্যৰ শিক্ষা সংস্কৃতিনো কেনেকুৱা তাকে চাবলৈ ইয়ালৈ আহিছোঁ তাৰ মানে আপুনি ঐ এখেত আমাৰ গুৰু আমাৰ ৰাজ্য ডাঙৰ পণ্ডিত আমি এখেতৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ হয় নেকি আপোনাক লগ পাই বৰ ভাল লাগিল দেই আমিও চাগে আপোনালোকৰ ৰাজ্যত থকা হ'লে আপোনাৰ পৰা শিক্ষা ল'ব পাৰিলোহেঁতেন এতিয়া পাৰিব নহয় মানে কেনেকৈ মানে আমি আপোনালোকৰ ৰাজ্যৰ গোটেইখনে ভ্ৰমণ কৰিলোঁ এতিয়া ইয়াত আশ্ৰম এখন খোলাৰ মন মেলিছোঁ যদি ইয়াৰে কিছু লোকক শিক্ষাদান কৰিব পাৰিলোঁ হয় মোৰ জীৱন ধন্য হ'লহেঁতেন কথাটো আপুনি ভালেই ভাবিছে কিন্তু আশ্ৰমখন বাৰু পাছতো হ'ব সেই এতিয়া মানে ৰাজ্যত কিছুদিন থাকিবলৈ আমাক অলপ আশ্ৰয় লাগিছিল ন গুৰুদেৱ হয় নেকি এই অৱশ্যে কিছুদিনৰ বাবে আপোনালোকক আমাৰ ঘৰতে আশ্ৰয় দিব পাৰিম সেইকণ সহায় কৰিলে ভগৱানে আপোনাৰ মংগল কৰিব তেনেহ'লে আমি আপোনালোকক ঘৰলৈকে পাত লওঁ ব'লক কিন্তু কথা এটা আছে কথা কি কথা আশ্ৰয় কিন্তু কিছুদিনৰ বাবেহে দেই জগতখনকনো কি হ'বলৈ ধৰিছে ঠিক নাই তাকে এই চোৰৰ পৰা দেখিছোঁ একে নামঘৰটো সাৰি যাব পৰা নাই সিদিনা আকৌ শুনিছোঁ গুৱাহাটী ডাঙৰ মন্দিৰ এটাত চোৰে হাত দিলে নহয় কালি বোলে শেৱালীহঁতৰ ঘৰতো সোমাই মানে সোপাকে নিলে শুনিছোঁ ঘৰত বোলে পানী ডুবি খাবলৈও গতি এটা নাই পাওক দিয়া তাই মুখখনৰ জোখাৰহে পাইছে যিহে উস্তাদি মাৰি মাৰি কথা কয় বিমলা মানুহৰ বিপদৰ সময়ত তেনেকৈ ক'বলৈ পায়নে আজি তোৰ ঘৰত হোৱা হয় কি কৰিলি হয় আমাৰ ঘৰ এনেও চোৰ নোসোমাই কিবা থাকিলেহে সোমাব তই কি কলি কথা কিন্তু অলপ চাই চিনি কবি দেই যিমানখিনি আছে ন এই তোৰ নিচিনা এই 10টা পৰিয়াল পঢ়িব পাৰিম বুজিছ আগফালে আলহী এজন আহিলে পাঁচ দুৱাৰেদি অন্য ঘৰত চেনি বিচাৰিবলৈ যোৱা মানুহে মোৰ পৰিয়াল কি পঢ়িব মোক চম্ভালি কথা কবি কিন্তু দেই এদিন তোৰ ঘৰত বিচাৰি গলো কাৰণে তই একে দহৰ আগত গাই ফুৰিবিনে গোটেইজনী দেখা নাই একেবাৰে মহাজনৰ ঘৈণী ৰাখে তাক কাক মহাজনৰ ঘৈণীয়েক বুলি কলি তোক কৈছিলো কি কৰিবি আজিও আৰম্ভ হলে তহঁত দুজনী যা বিমলা নিজৰ কামত বেছি একেবাৰে দেখিলি নে একে সদায় এখোজ এখোজকৈ কিমান আগুৱাই গৈছে মই আৰম্ভ কৰিছিলো তই আৰম্ভ কৰিছিলি হ'ব দে এতিয়া সোনকালে কাপোৰ ধুই ঘৰলৈ গ'ল নহ'লে মতা মানুহ আহি এইখিনি ওলাবহি বেলেগৰ নিচিনাকৈ আমাৰ মতা মানুহ নাহে পাই এই ঘৰখনক লৈ চিন্তা থাকিলেহে তই কিন্তু এবাৰ আকৌ মোৰ লগত লাগি আছ দেই এই সঁচা কথা ক'লে গাত লাগে তহঁত দুজনী লাগি থাক মই ঘৰলৈ যাওঁ দেখিছনে শুনিছনে গোটেই দিনটো কাপোৰে লাগি পিনে খাবলৈ যোগাৰ কৰিবিহি শুনিছনে নাই কি গৰম মাৰিছে নোৱাৰিছো আৰু পাই চোৱা গছপাত এটাও লোৱা নাই এই গোটেই গছখন কাটি এতিয়া জীয়াবলৈও ঠাইটো পোৱা নাইকিয়া এই ইয়াতে অলপ পঢ়ো হা নাই পঢ়িব নোৱাৰি পঢ়িলে ৰজা ফুলত পঢ়িবকে লাগিব ৰ'বাচোন ৰ'বা আমাৰ একেলগৰ গ'লে গ'ল তাতে সোনকালে আহক নীতিশ বৰা পুতকা দীপজ্যোতি কাকতি আনপে কৌস্তৱ বৰা আনপে বুজিছেনে কি বুজিব লাগে আমাৰ এখেত আকৌ গ'লে গ'ল তাতে গছ পুতিলে যে সোনকালে আহক বৰ ভাগৰ লাগিছে হে কি হ'ল মোৰ দাই নহ'ব আৰু তোমালোক আগবঢ়া আৰু আধাখন গাঁও যাবলৈ আছে নাই মোৰ দাই নহ'ব একে ফুপনি উঠি গৈছেগে ৰজা বা পইচা কেইটা লওঁতেতো ফুপনি নুঠে এই ৰজাৰ বিনামূলীয়া পইচা কেইটা ঘৰত বহি খাওঁতে এতিয়াকে কামেই কৰিব মন নোযোৱা হ'ল চোৱা আমি ইমান গেলা গৰমত ইয়াত মৰি আছো আৰু ৰাজপ্ৰসাদত ৰজাই আৰামত শুই আছে তাকে কৈছা ৰজাই যিমানৰ লিষ্ট দিছে তাৰ আধাৰে হোৱাগে নাই এতিয়ালৈকে
এই ৰজাই বিনামূলীয়া আঁচনিবোৰ দি দি এই মানুহবোৰক ধুত কৰিলে এতিয়া ক'ৰ পৰা পইচা উলিয়াই দিব ঠিকেই আমি যদি বাজেটটো সম্পূৰ্ণ কৰিব নোৱাৰো ৰজাই আমাকে মৃত্যুদণ্ড দিব ঠিকেই কৈছা আৰু আধাখন গাঁৱহে আছেগে আৰু যেনে তেনে যাওঁ আৰু ব'লা শুনিছেনে নাই শুনা মানুহটোক কিবা এটা ক'লে খালি উল্টাটোহে কয় ওচৰতে আছো নুশুনিম কিয় শুনিছা যদি আকৌ এবাৰ শুনক বোলো চোৰ ওলাইছে চোৰ ইয়াত নহয় বোলো অঞ্চলটোত চোৰাই পিটপিটাই ফুৰিছে মই কি কৰিম এতিয়া বোলো শুওঁতে এখন সাৱধানেৰে শুব শুওঁতে এতিয়া মই চকুকেইটা মেলি শুলে হ'ব মানুহটোক কিবা এটা ক'লে খালি টেঙেৰি মাৰিহে আহে দে হ'ব শুই থাক এতিয়া ভাগৰ লাগিছে মানুহটোৰ মোৰ কথাৰ প্ৰতি অলপ গুৰুত্ব নাই নহয় কেতিয়াবা পাব ৰ কৃষ্ণ হে প্ৰভু বচাবা মন্ত্ৰী এতিয়ালৈকে যে বিচাৰ আৰম্ভ হোৱাই নাই মহাৰাজ আসামী আহি পোৱাহিয়ে নাই আসামী আহি পালেহিহে বিচাৰ আৰম্ভ হ'ব সোনকাল কৰা বহি বহি একেবাৰে টোপনিটোৱে হেঁচা মাৰি ধৰিছে হয় মহাৰাজ মহাৰাজ সৌটো আহিছে ঐ তোৰ ইমান দেৰি হ'ল যে মহাৰাজ গোটেই ৰাতিটো শুবলৈ নাপালো যে ৰাতিপুৱা অকল সাৰ পাওঁতে দেৰি হ'ল পাছে মহাৰাজ মই একো ভুল কৰা নাই মোক মাফ কৰি দিয়ক তেনেহ'লে ভুল মইহে কৰিলো ন আপুনি আকৌ কি ভুল কৰিলে তোক জীয়াই ৰাখি মহাৰাজ মোক মাৰি নেপেলাব মই মৰি থাকিলে মোৰ ঘৰত থকা গাইজনী কোনে ঘাঁহ কাটি খুৱাব কোনে দানা সিজাব আৰু কাটি কল কিয়ানো কোনে আটাব মূৰ্খ বেলেগে নিজৰ ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ কথা চিন্তা কৰে
আৰু তই যে নিজৰ গৰুজনীৰ কথা চিন্তা কৰিলি মই নহ'লেও মোৰ মানুহজনী আৰু ল'ৰা ছোৱালীকেইটা কিবা এটা কৰি খাব কিন্তু গৰুজনী বেচেৰী কলিজনীয়ে কিবা কৰি খাব পাৰিব জানো ঐ এই তই যে লোকৰ ঘৰে ঘৰে সিন্ধি দি আছিলি তেতিয়া এইবোৰ কথা মনলৈ আহিছিলেনে পেটৰ টানতে কিনিবাক দিওঁ আপুনি যদি আপোনাৰ ৰাজপ্ৰসাদতে কিবা এটা কামত লগাই দিয়ে মই এইবোৰ চব বাদ দি দিম তেতিয়া একেবাৰে তোৰ চিন্তাই নাই এই ৰজাৰ ঘৰতে সিন্ধি দিব পাৰিবি মহাৰাজ শপত খাই কৈছো ঘৰত এনে থাকো কাৰণে হিন্দী দিওঁ এনেই থকাতকে চুৰ কৰি থকাই ভাল ভালে কৰ হয় কি নহয় চাকৰি পালে চব বাদ দি দিম পাছে আগতে তই শুভ কামভাগ কেইবাৰ কৰিছিলি মৰাত আগতে চেষ্টা বহুত বাৰে কৰিছিলো কিন্তু এবাৰহে হিন্দী দি মানুহ ঘৰৰ ভিতৰত সোমাব পাৰিলো কিন্তু সোমালে কি হ'ব কষ্টই পাছফালৰ পৰা যেনেকেহে তাপ মাৰি ধৰিলে এতিয়াই চিধা মৰিবলে সাজু হ মহাৰাজ মোক মাৰি নেপেলাব মই আজিলৈকে কাৰো ঘৰৰ পৰা এটা বস্তু চুৰ কৰিব সক্ষম হোৱা নাই ৰচোন তই যে কৈছ আগতেও বহুতবাৰ সিন্ধি দি গৃহস্থৰ ঘৰৰ ভিতৰত সোমাব পৰা নাই কিন্তু এবাৰ কেনেকে সোমালি মহাৰাজ মোৰ চিপ্ৰাংখনৰ জোৰত ঐ তই কি এবাৰ চিপ্ৰাংখনৰ যাদু কৰি আনিছিলি নেকি ঠিক যাদু বুলিয়ে ধৰিব পাৰে প্ৰহৰী ইয়াৰ চিপ্ৰাংখন লৈ আহ ময়ো চাওঁ ইনো কি যাদু কৰি আনিছে এইখন মহাৰাজ মন্ত্ৰী এইখন ভালদৰে পৰীক্ষা কৰা মই এইখনত থকা যাদুটো চাব বিচাৰো জিবা একদম মহাৰাজ আমিতো এখন চিপ্ৰাঙত যাদু বিচাৰিবলৈ সক্ষম নহয় ঐ মিছা মাতিছে যেন পাওঁ ঐ তই যদি মিছা মাতিছ মই তোৰ এতিয়াই জিভা কটোৱাম মহাৰাজ মই মিছা মাতা নাই যাদু তাতে আছে তেনেহ'লে তই নিজে আহি যাদুটো দেখুৱাই দেহি চাওঁ দিয়কচোন শুন আগতে মোৰ চিপ্ৰাংখনে মুখখন ঠেক আছিল তেতিয়া কিন্ধি দিলা গাটো গৰম হৈছিল আৰু ময়ো সোমাব পৰা নাছিলো আৰু এতিয়া আৰু এবাৰ কমাৰে পিটি মুখখন একদম বহল কৰি দিলে এবাৰ গাটো ডাঙৰ হ'ল আৰু ময়ো সোমাব পাৰিলো তাৰমানে যাদুটোৰ চিপ্ৰাংখনৰ মুখখনেই হয় মই এতিয়াহে বুজিলো মহাৰাজ ই এক নম্বৰৰ গভাইত চোৰ নহয় এই ক্ষেত্ৰত ইয়াৰ গাত একো দুখ নাই আপুনি ঠিকে কৈছে মহাৰাজ কিন্তু মহাৰাজ কোনো কিন্তু নাই ইয়াৰ চিপ্ৰাংখনৰ মুখখন বহল নোহোৱা হ'লে ই সিন্ধি দি গৃহস্থৰ ভিতৰত সোমাব নোৱাৰিলেহেঁতেন প্ৰহৰী ইয়াক ভোজ ভাত খুৱাই ধন খুন্দি সন্মানেৰে ঘৰত থৈ আহ গৈ ধন্যবাদ মহাৰাজ হ'ব এতিয়া যা হয় মহাৰাজ কিন্তু মহাৰাজ এতিয়া বিচাৰ কি হ'ব এই বিচাৰ হ'ব এই ক্ষেত্ৰত ইয়াৰ গাত একো দুখ নাই সকলো দুখ কমাৰৰ গাত গতিকে তাক এতিয়াই ধৰি অনা হওক নিজৰ কামতে মাথা মাৰি থাকিব নে মোৰ কথাটো কিবা গুৰুত্ব দিব কামৰ সময়ত মাথা নিদিলেহি নহয়নে তাকেইতো মই মাথা দিলে বেয়া লোকৰ গিৰিয়েকবোৰে যে ঘৈণীয়েকবোৰক কাণে নাকে ওলমাই ওলমাই গহনা পিন্ধাইছে আমাৰ সেইবোৰ খবৰ আছে জানো তাইক ডিঙিয়ে কাণে নাকে ওলমাই ওলমাই গহনা পিন্ধিবলৈ লাগে ঐ খং উঠিব লাগিলে এই লোহাৰ পিটি গহনা বনাই দুটাল বেকা কৰি দিম বাপেকে কি ক'লে দেখিছ মানুহটোৱে মোক পিটি কঁকাল বেকা কৰিম বুলি ক'লে মই ক'তে মৰো বাবাই মোৰ এয়া কি গতি হ'ল
সোণৰ গহনা লাগিব আকৌ ঐ জিৰে কমাৰহে কৰো চাকৰি নকৰো নহয় মই সেইবোৰ নাজানো মুঠতে মোক সোনকালে সোণৰ গহনা লাগিবই ক'ত বা এই মানুহজনীৰ পৰা দেখিছো যে এতিয়া এই লোকৰ ঘৰত কিন্দিহে দিব লাগিব ও কমাই ঘৰত আছে নে আছো কোননো বাৰু কিন্দি দিয়াৰ কথা কৈছিলো ও টেকেলা আহিলে যে কৰিব নাপায় নহয় ও যিমানে দান দিব ও সিমানে পুণ্য হ'ব শিষ্য শয়ন ভোজন শ্ৰৱণ আৰু কীৰ্তন এই সকলোতে মনুষ্য এটা সীমাত থাকিব লাগে তোমাৰ জোখতকৈ তুমি যথেষ্ট ভোজন কৰিলা গতিকে এতিয়া সমাপ্ত কৰাই মংগল হ'ব হাত ধোৱা হ'ব গুৰুদেৱ আপোনালোকে হাত ধোৱা মই ওলাই ভাত যাওঁ এনেকে হলে এই ঘৰৰ পৰা আমাক কালিলৈ খেদিব অ গুৰুদেৱ এই দিনক দিনে চোন মোক খোৱাৰ পৰিমাণটো বাঢ়িহে গৈছে মইনো এটা কৰোঁ কি ধ্যান কৰিব লাগিব ব্যায়াম কৰিব লাগিব অ গুৰু আমি যদি এই ৰাজ্যত একেবাৰে থাকি যাওঁ কেনে হ'ব শিষ্য স্থান হেৰালে মান হেৰাব লাগে গতিকে আমি ইয়াত কিছুদিন থাকি পুনৰ নিজ ৰাজ্যলৈ উলটি যোৱাই মংগল হ'ব আপোনালোকে ভাত খালে নহয় অ খালো পাছে আঞ্জা অকণ কমিল হয় নেকি শিষ্য গুৰুদেৱ পৰম তৃপ্তিৰে খালো আপুনি খাই লওক খাম বাৰু পাছে আপোনালোকৰ লগত এষাৰ কথাহে আছিলে এই কথা পাতে যদি মই খোৱা পাতি লাগে যাওঁগৈ আৰু আপোনালোকে পাতক দিয়ক বাৰু কওকচোন কি কথা আছিল চাওঁতে আপোনালোক আমাৰ ঘৰত থকা যথেষ্ট দিনেই হ'ল এই আপোনালোকৰ আশ্ৰমৰ কথাটো কিমান আগবাঢ়িছে ৰাইজৰ লগত কথা পাতিছোঁ অতি সোনকালে আমাৰ আশ্ৰমৰ কাম শেষ হ'ব আমাৰো ভঁৰালৰ ধানে যেনে তেনে বছৰটো যায়হে আপোনালোকক আমাৰ ঘৰত আৰু বেছি দিন আশ্ৰয় দিব নোৱাৰিম আৰু ৰজাই বিনামূলীয়া চাউলতো আমাৰ নাম নাই কথাটো বাৰু ময়ো বুজিছোঁ আপোনালোকে চিন্তা নকৰিব আমি সোনকালে নিজৰ ব্যৱস্থা কৰি ল'ম কথাটো কোৱাৰ কাৰণে আপুনি বেয়া নাপাব নাই ইমান দিন যে আপোনালোকে আমাক ইয়াত আশ্ৰয় দিলে সেয়াই যথেষ্ট আপোনাৰ লগত আৰু ৰখাৰ কথাহে আছিলে কওক এইকেইদিন মানে পথাৰত বৰকৈ চৰাই পৰিছে বেয়া নাপায় যদি আপোনাৰ শিষ্যজনকে মোৰ লগত কালিলৈ পৰা পথাৰলৈ পঠাব নেকি একো নহ'লেও চৰাইকেইটাকে খেদিব পাৰিব সেইটো আকৌ মোক সুধিব লগা কথা নাই এনেও সি অলপ দিনৰ পৰা এলেহুৱা হৈ গৈছে বাৰু মই তাক এতিয়া কথাষাৰ ক'মগৈ বেটাক বহি খাবলৈ লাগে পাব নহয় বাপেকে মজাটো এতিয়া তই হিন্দী নিদিয় বুলি জানো কিন্তু তই হিন্দী দিয়াতকৈও মাৰাত্মক অপৰাধ কৰিছ অপৰাধ মইনো কি অপৰাধ কৰিলো মহাৰাজ মই এটা সাধাৰণ লোহা পিতা কমাৰহে লোহাৰতে তই ডাঙৰ অপৰাধ কৰিলি লোহাৰতে কথাষাৰ হ'লেও বুজি নাপালো মহাৰাজ গোবিন্দচুৰৰ চিপ্পাংখন তই পিতা নাছিলি জানো মহাৰাজ মোৰ তালকতে বহুত লোক যায় এতিয়া কোন চোৰ কোন পুলিচ মানুহ কেনেকৈ যায় পহৰী চিপ্ৰাংখন লৈ আহ এইখন মহাৰাজ ইয়াক দিলে এইখন চিপ্ৰাং তই পিটিছিলি না নাই মহাৰাজ মনত পৰিছে এইখন চিপ্ৰাং মই পিতা এইখনৰ মুখখন তই কিয় বহলকে পিটিছিলি এই তাৰ কাৰণে চোৰে খিন্দি দি গৃহস্থৰ ঘৰ সোমাল গৈ গতিকে ইয়াৰ সমস্ত দুখ তোক এতিয়া মৃত্যুদণ্ড দিয়া হ'ব মহাৰাজ মোক কেনেকুৱা নকৰিব মই এজনীয়ে ঘৰনি কিয় দুজনী হ'ব লাগিছিলে নেকি নহয় মহাৰাজ তাই নিগমে মৰিব তেনেহ'লে চোৰৰ চিপ্ৰাঙৰ মুখখন বহলকৈ পিটিছিলি কিয় মহাৰাজ এই ক্ষেত্ৰত মোৰ গাত একো দুখ নাই
মই এই চিপ্ৰাংখন পিটি থকা সময়ত আপোনাৰ ৰাজপ্ৰসাদৰ বান্দিজন মোৰ আগেদি একে যেনেকৈ লছ পচকে কিবা ঢাপলি মেলিছিল তাই কিবা যেনেকৈ লছ পচকে কিবা ঢাপলি মেলিছিল মোৰ তাৰ লছাতেহে লোহাৰ এটা কৈ বেছিকৈ পৰি কামৰ সময়ত ইফালে সিফালে চকু কিয় তাই যেনেকৈ ঢাপলি মেলিছিল নাচাই থাকে কেনেকৈ আচল উৰহি গছৰ উৰটো এতিয়াহে ওলাইছে কি মহাৰাজ মানে লছ পচকে মহাৰাজ মানে ইয়াৰ গাত একো দুখ নাই সকলো দুখ বান্ধিৰ গাত গতিকে তাইক এতিয়াই ধৰি অনা হওক তোৰ এই কাণ্ডৰ বাবে আমি দুটা এদিন লঘোণে মৰিব লাগিব কিয় লঘোণে মৰিম দিনে ৰাতিয়ে চোন খাদ্য যোগান পাই আছো সেইটোৱেতো যেতিয়াই যোগান শেষ হ'ব তেতিয়াই লঘোণ আৰম্ভ হ'ব ইটো খুজিলা পাওঁ সিটো খুজিলা পাওঁ আমিনো আৰু কি কৰিব লাগে কওকচোন গুৰু ৰচোন তোক যে মই পথাৰলৈ পঠিয়াইছিলোঁ নাযাওঁ কিয় তাত মোক গৰু চৰাবলৈ দিয়ে কোনোবাই গৰু চৰাব পাৰে তাত তই ঘৰতে শুই বহি খাই থকাই ভাল গৃহস্থই মোক সেইদিনাই কৈছিল যে তেওঁলোকে আমাক ইয়াত বেছি দিন ৰাখিব নোৱাৰে গতিকে যিকেইদিন আছ অলপ ভালদৰে থাক মইনো কি বেয়াকৈ থাকোঁ হ'ব বাৰু আজি মই অলপ ওলাই যাম মই আহি পোৱাত অলপ দেৰি হ'ব পাৰে গতিকে তই বেছি খাওঁ মাৰি নাথাক হ'ব আপুনি ঘূৰি নহালৈকে মই একো নাখাওঁ হ'ব তেন্তে মই যাওঁ হ'ব যাওঁ আপেল শেষে হৈ যায় যে খুৰী আপেল আৰু দুটা হ'বনে মইনো কি দুখ কৰিলো মহাৰাজ আপুনি যে মোক ইয়ালৈ ধৰি আনিছে ঐ তই এইফালৰ পৰা এইফাললৈ এপাক খোজকাঢ়চোন হয় নেকি মহাৰাজ এইটো কি ডাঙৰ কথা লগালে কঁকালত ভাঁজটো আটাই পহৰি লগাই একেবাৰে কঁকাল ভাঙি থৈ দিম ঐ তোক এই কমাৰৰ ঘৰৰ সন্মুখেদি কঁকাল ভাঙি ভাঙি লচপচকৈ যাবলৈ কোনে কৈছিলে মই গলোৱে জানিবা এই কমাৰেনো মোলৈ কেলে চাইছিল মহাৰাজ এফালৰ পৰা চাবলৈ গ'লে কিন্তু এই গাত একো দুখ নাই মনে মনে থাকা এনেই যোৱা আৰু লচপচকৈ যোৱাৰ মাজত বহুত পাৰ্থক্য এইকাৰণে কমাৰৰ লোহাৰত এটা খুব বেছিকৈ পৰিল গতিকে সেই লোহাৰেৰে কোবাই কোবাই মৃত্যুদণ্ড দিয়া হওক তই কি ৰাস্তাতে পালন কৰিছিলি মোক সোনকালে ক কি মানে নেপাওঁ ক হয় মহাৰাজ এই গাতনো কি দুখ মই বুজিছো এই গাত একো দুখ নাই দুখ মোৰ ল'ৰাৰ গাত মহাৰাজ আপুনি মোৰ কি কৈছে মোৰ ভুৱনপুৰত আইন সকলোৰে বাবে সমান মোৰ ল'ৰাই সেই সময়ত জন্ম লৈ এক গুৰুত্বৰ অপৰাধ কৰিছে গতিকে তাক পুনত দিয়া ব্যৱস্থা কৰা হওক কি
মাতি পঠিয়াইছিল লিগিৰি মহাৰাণী ইয়াক খুৱাই দিয়াগে মহাৰাণী কওকচোন আপোনালোকে বাৰু ইয়াক কি বিচাৰ কৰিলে মন্ত্ৰীবৰ ৰজাৰ সন্তানকে খোলত দিব ওলাইছে এই ক্ষেত্ৰত আমাৰ গাত একো দোষ নাই মহাৰাণী সকলো সিদ্ধান্ত কেৱল মহাৰাজ হ'লেও নিজ ৰজাৰ পুত্ৰক বচাবলৈ আপোনালোকে অকণমানো চেষ্টা নকৰিলে মহাৰাণী নিজ পত্নীকে বচাব নোৱাৰিলে মহাৰাজৰ সিদ্ধান্তৰ ওপৰত মাত দিবলৈ আমাৰ সিমান সাহস নাই যি ৰজাই নিজ সন্তানৰ মৰম বুজি নাপায় যি ৰজাই এটা উচিত বিচাৰ কৰিব নোৱাৰে তেনে ৰজাই সাধাৰণ প্ৰজাৰ কথা কি চিন্তা কৰিব কিন্তু মহাৰাণী মহাৰাজৰ সিদ্ধান্তৰ ওপৰত মাত দিবলৈ যে আমাৰ সিমান সাহস নাই কিন্তু মোৰ যে সন্তানটি মাকৰ মৃত্যুদণ্ডৰ পাছত মোৰ ল'ৰা ছোৱালীকেইটাই মাকক বৰকৈ বিচাৰি ফুৰে মোৰো একেই অৱস্থা মহাৰাণী কি হ'ল ৰজা থাকিলে আপোনাৰ দিব আছে কি মই আপোনাৰ হাত জোৰ কৰিছোঁ মন্ত্ৰীবৰ কিবা এটা কৰি মোক সন্তানটো জীৱন দান দিয়ক কিন্তু মহাৰাণী কোনো কিন্তু নাই মোৰ বিশ্বাস আপুনি পাৰিব আপোনাৰ যিমান সম্পত্তি লাগে মই দিম আপুনি কিবা এটা কৰক বাৰু মই কিবা এটা চেষ্টা কৰি চাওঁ তহঁতে কথা এটা শুনিছনে নাই কথা কি কথা মহাৰাজী বুলি নিজ পুত্ৰকে খোলত দিবলৈ ওলাইছে শুনিছো এইটো কেনে ধৰণৰ ৰজা পাই নিজ পুত্ৰকে খোলত দিয়ে তাকে এফালৰ পৰা চাবলৈ গ'লে এই ৰজাই ঠিকেই কৰিছে এই ৰজা আকৌ নিজৰ কথা হ'ল বুলিয়ে নিজ সন্তানক কোনেও এনেকুৱা কৰিব নোৱাৰে দেই ৰাণীয়েহে চাগে জানিছে কিমান দুখ লাগিছে আমাৰ ৰজাটোৰ এই মুখামিৰ বাবে এদিন আমি সকলো মৰিব লাগিব যেন পাওঁ এজন মানুহে ঘৰ চলোৱা ৰাজ্য চলোৱাৰ মাজত বহুত পাৰ্থক্য আছে এইবোৰ আমি বুজি নাপাওঁ দিয়া এনেকে তলমূল কৰি থাকিলে কেতিয়াবা যে নিজৰ দিন কটা যাব তেতিয়া গম পাবি ঠিকে কৈছা এই ৰজাৰ বিনামূলীয়া চাউলকেইটা খাবলৈ বৰ ভাল এতিয়া আকৌ বিদ্ৰোহ হ'ব দে এই যে এইবোৰ কথা আলোচনা কৰি থকা শুনিব লাগিলে নিজেও ফুলত বহিব লাগিব বল 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 কৈছোৱে নহয় মোৰ কথা নাই মোৰ এক সিদ্ধান্তৰ বাবে ভুৱনপুৰ ৰাজ্যৰ কথা সৰ্বজন জ্ঞাত কিন্তু মহাৰাজ আপোনাৰ এক গৰ্বৰ বাবেই নিজৰ সন্তানটোকো বলি দিব নেকি মই কৈছোৱে নহয় মোৰ কথাৰ লৰচৰ নাই মহাৰাজ আপোনাৰ সিদ্ধান্তৰ ওপৰত আমি কেতিয়াও মাত দিয়া নাই আৰু নিদিওঁ কিন্তু মহাৰাজ কিন্তু মানে আপোনাৰ সন্তানটিক কুলত দিয়াৰ ক্ষেত্ৰত এটি অসুবিধা আছে অসুবিধা হয় মহাৰাজ আপোনাৰ সন্তানটি তেনেই অকণমানি কুলত বহুৱাবই নোৱাৰিব কথাষাৰ হয় মহাৰাজ ফুলত বহাবলৈ হ'লে অকল শকত ডাঙৰ ল'ৰা লাগিব এতিয়া দেখোন মোৰ কথা লৰচৰ হৈ যাব মহাৰাজ এটা কামকে কওক নহ'লে এই ৰাজ্যৰ অন্য এটা শকতাবৰ ল'ৰাক আনি এই কুলাত বহুৱাই দিয়ক হয় মহাৰাজ তেতিয়া আপোনাৰ কথাও থাকিব আৰু আপোনাৰ সন্তানটোও বাচিব হয় মহাৰাজ এওঁলোকে ঠিকেই কৈছে আপুনি এই কথাটো এবাৰ ভাবি চাওকচোন সেইটোৱে ভাল হ'ব প্ৰহৰী এতিয়াই গৈ ৰাজ্যৰ কোনোবা এটা শকত ডাঙৰ ল'ৰাক ধৰি লৈ আন মই মোৰ সন্তানৰ সলনি তাক ফুলত বহুৱাম কি গৰম
হেৰি অলপ ইয়াতে বহু নেকি আৰু কিমান বিচাৰিম সকলোৰে বাৰু বিচাৰিবতো লাগিবই নহ'লে নিজে খোলত বহিব লাগিব আৰু এজন মানুহ আহিছে তেওঁকে সুধো ৰ'বা এফালে কোনোবা শকত ডাঙৰ আছে নেকি পিছে তেখেতক খোলত দিয়া কথাটো নক'ব আকৌ হেৰি ৰ'বচোন ৰ'ব ক'ৰ পৰা আহিলে আপুনি আহিলো বজাৰ পাছে ৰজাৰ ঘৰৰ পোহৰিচোন পথত থিয় দি আছে কোনোবা ৰাজা মহাৰাজা আহিব নেকি নাই আমি বেলেগ এটা সকামতহে আহিছিলো আপোনালোকৰ এফালে সকলোৰে আছে নেকি শকত ল'ৰা তোমালোককনো কিয় শকত ল'ৰা দৰকাৰ হ'ল আমাক নহয় ৰজাক লাগে মানে বাগিচাত পানী দিবলৈ পানী পাত্ৰবোৰ ডাঙৰ ডাঙৰ যে সেইকাৰণে শকত ল'ৰা আমাৰ ঘৰত থকা খাদ্য মন্ত্ৰীয়ে লেখকেচোন দি দিব পাৰো মোৰ খাদ্যখিনিও বাচিব কি ভাল লাগিলে আছে মানে শকত ল'ৰা মোৰ ঘৰতে আছে মই তহঁতক শকত ল'ৰাহে আনিব কৈছিলো এবাৰ কি উঠাই আনিলি হয় নেকি তেনেহলে চলি যাব তই বেছিকে খোৱাটোৱে হৈছে তোৰ প্ৰধান দোষ এতিয়া যদি কিবা শেষ ইচ্ছা আছে ক মোক গুৰুদেৱহঁতে আমাক লগ কৰাই দিয়ক তোৰ গুৰু ঘৰ ক'ত ঠিকনা দে এতিয়াই মাতি পঠা গুৰু এতিয়া ক'ত আছে মই নাজানো আমি অন্য এখন ৰাজ্যৰ পৰাহে আহিছিলো তাৰ মানে তই বিদেশী ঐ তই মোৰ ৰাজ্যত কি কৰিবলৈ আহিছিলি এতিয়াহে বুজিলো কৰিবলৈকে আহিছিলো মহাৰাজ বিদেশৰ পৰা এজন লোকে আপোনাক লগ কৰিবলৈ আহিছে সোধা পোছা কৰাত গম পালো তেওঁ এজন বিখ্যাত পণ্ডিত বিদেশৰ পণ্ডিতে মোক লগ কৰিবলৈ আহিছে কি আচৰিত মহাৰাজ ইয়াতো শুভ সংবাদ হয় দিয়া মোৰ চাগে কৰ্ম সংস্কৃতি দেখি বিদেশৰ মানুহবোৰো আকৰ্ষিত হৈছে প্ৰহৰী তেখেতক তৎক্ষণাত আদৰি লৈ আন মহাৰাজ মোক ৰেহাই দিয়ক মই মোৰ আলহীৰ লগত প্ৰথমতে কথা পাতি লওঁ তাৰ পাছত তোক দেখা যাব প্ৰণাম মহাৰাজ পণ্ডিতৰ আসনৰ ব্যৱস্থা কৰা হওক মহাৰাজ নালাগে মহাৰাজ মোৰ থিয়হিয়ে হ'ব গুৰুদেৱ মোক বচাওক গুৰুদেৱ শিষ্য তই ইয়াত কি কৰি আছ মহাৰাজা মোক ধৰি লৈ আহিছে ই আপোনাৰ চিনাকি নেকি হয় ইয়ে মোৰ প্ৰিয় শিষ্য ইয়াৰ লগতে মই আপোনাৰ গোটেই ৰাজ্যখন ভ্ৰমণ কৰিলোঁ পাছে ইয়াক ফুলত দিম বুলি সিদ্ধান্ত কৰিলোঁ নহয় আৰু আপোনাৰ কথা লৰচৰ নহয় বুলি সৰ্বজন জ্ঞাত আপুনি ভুৱনপুৰ ৰাজ্যৰ ৰজা আপোনাৰ সুশাসনৰ বাবে এই ৰাজ্যৰ প্ৰজাসকল অত্যন্ত শান্তি আৰু আৰামত আছে হয় কিছুদিনৰ আগতে আপোনাৰ এটি পুত্ৰ সন্তানো জন্ম হৈছিল আৰু গণকে তাৰ নাম ৰাখিছিল শ্যামন্ত ধন্য আপোনাক সাক্ষাৎ কৰি আপুনি পণ্ডিত নহয় মহাপণ্ডিত উঠক ৰজাই আঁঠু ল'ব নাপায় নহয় আপুনি যদি ইচ্ছা কৰে মোৰ ৰাজ্যতে থাকিব পাৰে আপোনাক থকা সকলোবোৰ সা সুবিধা কৰি দিয়া হ'ব সদ্যহতে আমি আপোনালোকৰ ৰাজ্যত এখন আশ্ৰম খোলাৰ মন মেলিছোঁ আৰু ইয়াৰে কিছু লোকক শিক্ষাদান দিম বুলি ভাবিছোঁ যদি আপুনি দয়া কৰে আপুনিও যে কথা কয় আৰু মন্ত্ৰী হয় মহাৰাজ পণ্ডিতক আশ্ৰম খোলাৰ বাবদ ৰাজভঁৰালৰ পৰা 2 কোটি টকা অনুমোদন কৰা হওক মহাৰাজ কিন্তু ৰাজভঁৰাল দেখোন খালী ঋণ লৈ হ'লেও আশ্ৰম খোলাৰ বাবদ টকা দিব লাগিব মহাৰাজ পাছে গুৰুদেৱ এখেত লোকে বোলে মোক আজি খোলত দিব আপুনি মোক উদ্ধাৰ কৰক শিষ্য এই ৰজাৰ কথা লৰচৰ নহয় গতিকে তোৰ মৃত্যু অনিবাৰ্য গুৰুদেৱ মই মৰিব নিবিচাৰোঁ গুৰুদেৱ চিন্তা নকৰিবি শিষ্য ভগৱানে এই মৃত্যুটোৰ শাস্তি নহয় উপহাৰ হিচাপেহে দিছে উপহাৰ আজি বোলে যিজন লোকক ফুলত বহোৱা হ'ব তেওঁ বোলে পোনে পোনে গৈ স্বৰ্গ ৰজা হ'বগৈ শিষ্য তই আজিৰ পৰা স্বৰ্গ ৰজা হবিগৈ পণ্ডিত ই স্বৰ্গ ৰজা হ'বগৈ হয় য'ত দেৱতাসকল থাকে আৰু সেই দেৱতাসকলৰ ৰজা হ'ব মোৰ অতিকৈ প্ৰিয় শিষ্য
আজি মই বহুত আনন্দিত এয়া আপুনি কি কৈছে পণ্ডিত বিধি লিখত কোনোবা জানো মুচিব পাৰে এয়া কেতিয়াও হ'ব নোৱাৰে 100% সঁচা মহাৰাজ সঁচা হ'লেও মই সঁচা হ'ব নিদিওঁ মানে মহাৰাজ মই থকাৰ অৱস্থাত কি স্বৰ্গৰ ৰজা হ'বগৈ কিন্তু মহাৰাজ কোনো কিন্তু নাই ভুৱনপুৰ ৰাজ্যৰ ৰজা মই আজি এই মুহূৰ্তত ঘোষণা কৰিলোঁ যে এই ল'ৰাটোৰ সলনি আজি খোলত মোক পঢ়োৱা হ'ব